হয় কলখিনি পকিলে ঐ গুণেশ্বৰ তয়ো খাবি তিনিটা কল ময়ো যে খাম তিনিটা কল টোটেল হ'ব 6টা কল ঐ গুণেশ্বৰ তয়ো খাবি তিনিটা কল ময়ো যে খাম তিনিটা কল টোটেল হ'ব 6টা কল গানৰ নামত মানে জিটি সব চলি যাব ছাৰ বৰ্তমান সময়ত ভাইৰেল হৈ থকা ডাঙৰীয়া বগা ঘোঁৰাৰ ওপৰতো আমি গান লিখি আনিছোঁগৈ ছাৰ আইঅ কৃষ্ণ আঁতৰি দিয়ক ডাঙৰীয়া আহিছে তাৰ ওপৰত নি মই প্ৰথমতে বহি লওঁ কি কৰোঁ ছাৰ প্ৰথমতে গানটো গাই লওঁ নে ঠিক আছে তহঁতে গান গাবি আৰু মই শুনিম অসমত চলিছে কি অসমত নচলে কি ফেচবুকে ইউটিউবে চবতে ডাঙৰীয়া বগা ঘোঁৰা আহিছে ডাঙৰীয়া বুলিছে তাকে দেখি মানুহবোৰে উৰাই ঘূৰাই হাঁহিছে বগা ঘোঁৰা আহিছে ডাঙৰীয়া বুলিছে তাকে দেখি মানুহবোৰে উৰাই ঘূৰাই হাঁহিছে ফেণ্টাষ্টিক তুমি ভনীতি ৰোমান্টিক উঠ লগালা লিপষ্টিক মানে ছাৰ কি বুলি কম কি বুলি নকম উপায় নাই আৰু ঘটনাটো ঘটিবলৈ পালেহে এতিয়া মানে চবতে আঁতৰি দিয়ক মানে কিবা এটা ভিডিঅ'ৰ কমেণ্টতো চাবি আঁতৰি দিয়ক ডাঙৰীয়া আহিছে ঘটনা অসমৰ প্ৰচাৰটো হ'ব বৰ বেয়া খাটাকে হ'লেও অসমত অকণমান বেছিকে চলে নেকি এইবোৰ ছাৰ ভিডিঅ' যেনেকুৱাই নহওক কিয় কমেণ্ট লিখা থাকিব আঁতৰি দিয়ক ডাঙৰীয়া আহিছে ফেচবুকতো চাব ইউটিউবতো চাব ইনষ্টাগ্ৰামতো চাব সেইকাৰণে বোলো ভাবিলো নাই নহ'ব আমিও কিবা এটা গান চান লিখি মেলি গাই শুনাই দিওঁ আৰু যাৰ ফলস্বৰূপে ৰামচন্দ্ৰ আহিছে ৰভাতলি ভৰিছে সেই গানৰ আৰ্হিত অসমত চলিছে কি অসমত নচলে কি ফেচবুকে ইউটিউবে চবতে ডাঙৰীয়া বগা ঘোঁৰা আহিছে ডাঙৰীয়া বুলিছে তাকে দেখি মানুহবোৰে উৰাই ঘূৰাই হাঁহিছে বগা ঘোঁৰা আহিছে ডাঙৰীয়া বুলিছে তাকে দেখি মানুহবোৰে উৰাই ঘূৰাই হাঁহিছে গানৰ কথাবিলাক কিন্তু অসমত যি চলি আছে তাৰ ওপৰতে নিৰ্ভৰ হৈছে দেই বেলেগকে একো সোমোৱা যেন নাই আমি মানে একদম ফিল কৰিব পাৰিছো ওকে ছাৰ যি কি নহওক বাদ দিয়ক এইবিলাক নিজৰ চইচ আপোনাৰ কিবা প্ৰশ্ন উত্তৰ নহলে আমাৰ আছে কেলে নাই মোৰ তৰফৰ পৰা এটা ভয়ংকৰ প্ৰশ্ন তহঁতে ভাৱ বহলাই আলোচনা কৰিব লাগিব নাইবা বহলাই আলোচনা কৰিব লাগিব নাইবা চমুকে আলোচনা কৰিব লাগিব যিয়ে নহওক আৰু ৰিয়েলি প্ৰশ্নটো হৈছে আজিকালি আমাৰ ফালে ৰাতিপুৱা নহয় চিধাই দুপৰীয়া কামাই বাদ দে গুলি মাৰ হে চব দে প্ৰশ্নৰ উত্তৰ প্ৰথমত ঠিক আছে ছাৰজি উত্তৰ আজিকালি আমাৰ ফালে ৰাতিপুৱা নহয় চিধাই দুপৰীয়া হয় উক্ত বাক্যশাৰী আমাৰ ছাৰৰ প্ৰশ্নৰ পৰা তুলি অনা হৈছে বৰ্তমান ছিজনটো হৈছে গ্ৰীষ্মকালীন ছিজন যাক আমি গৰম দিন বুলিও কওঁ এইটো ছিজনত বৰ খাটাৰা টিকা ফটা ৰ'দ দিয়ে ৰাতিপুৱাৰ পৰা গধূলিলৈকে তামান গৰম হয় গৰমৰ পৰা হাত সাৰিবৰ বাবে আমি ফেন ব্যৱহাৰ কৰোঁ কিন্তু ইমানে খাটাৰা গৰম হয় ফেনেও যেন পাত্তা নাপায় আগতে মানুহে বিচনী ব্যৱহাৰ কৰিছিল এতিয়া বাৰু তাৰ ব্যৱহাৰ কম ঠিক সেইদৰে গ্ৰীষ্মকালত দিন দীঘল ৰাতি ছুটি হয় যেতিয়া আমি ৰাতিপুৱা সাৰ পাওঁ তেতিয়া গম পাওঁ যে এইখন ভাৰতবৰ্ষত এইখন অসমত এইখন গাঁৱত অৰ্থাৎ আমাৰ সকলোতে ৰ'দটোৱে খাওঁকে ওলাই আছে যিদিনাখন শুই উঠা অলপ দেৰি হ'ব সেইদিনাখনতো আপোনাৰ বিচনাতে ৰ'দটোৱে আহি দেখা দিবহিয়ে ইমানেই টিকা ফটা ৰ'দ দিয়ে ইমানেই গৰম হয় যেন ৰাতিপুৱা নহয় ফিলিংছটো দুপৰীয়া ৰ'দে
গৰমে লগ লাগি এনেকুৱা বেয়া জ্বালা দিয়ে ৰাতিপুৱাই যেন সেয়া ৰাতিপুৱা নহয় দুপৰীয়া ফিলিংছ হৈ পৰে। আমাৰ ফিলিংছটোৰ লগতো যদি আপোনালোকে একমত তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, যদিহে একমত নহয় তেন্তে ছাবস্ক্ৰাইব কৰি গুচি যাব। হে কিয়া কাহা তুনে? হয় ছাৰ, এয়াই আমাৰ অনুভৱ, এয়াই আমাৰ ফিলিংছ। ৰাতিপুৱা শুই উঠি ঠাণ্ডা পৰিৱেশৰ অনুভৱ কৰিব লাগে, কিন্তু আমি সেইটো অনুভৱ নকৰি চিধাই আমাৰ অতিপাত গৰমৰ ফালে ঢাপলি মেলো, যাৰ বাবে আমাৰ তৰফৰ পৰা এইটো স্বীকাৰোক্তি যে হয় ৰাতিপুৱা, যে আজিকালি ৰাতিপুৱা নহয় চিধাই হৈ পৰে দুপৰীয়া। কথাটো বাৰু মিছা কথা কোৱা নাই ছাৰ, গতিকে ভাৱ বহলাই আলোচনা কৰা হ'ল। ধন্যবাদ। দে বাৰু তহঁতে ঠিকে বহলাই আলোচনা কৰিছ, কিন্তু ৰাতিপুৱা 7-8টা বজাত উঠিবি। তহঁতে ক'ৰ পৰা ঠাণ্ডা ফিলটো কৰিবি ঐ? ৰাতিপুৱা 4-5টা বজাত উঠিলেহে সেই ফিলটো অনুভৱ কৰিব পাৰিবি। দেহে মনে একাকাৰ, টোপনিও ভৰপূৰ। 3-4টা বজাত 5টা বজাত ক'ত সাৰ পায় ছাৰ? নোৱাৰি। সেইবাবে ময়ো মানি ললো যে হয় তহঁতে ঠিকেই ভাৱ বহলাই আলোচনা কৰিছ। দে আৰম্ভণি গীত নাই, ক্লজিং নাই, আকৌ তহঁতি যে যিটো লিখিছিলি ডাঙৰীয়াৰ গান, সেইটো গান গা ক্লজিং মাৰ। আচ্ছা, ফুল ফুলিছে ফুল গছত, কল লাগিছে কল গছত, প্ৰতি আখি কলতে 20 টকাকৈ পাই বজাৰত, 20 টকাকৈ পাই বজাৰত। মিঠা লাগে জানুই জাহাজী কল খাবলে, ৰঙা কালাৰ হয় কলখিনি